Hey guys, welcome back to my channel. Ethnic Hostel আপোনালোকক আকৌ এবাৰ স্বাগতম জনালোঁ আৰু ৰাতিপুৱা ব্লগ এটা আৰম্ভ কৰি দিছোঁ। মই ট্ৰাই কৰিছোঁ একদম ধুনীয়া পজিটিভ এটা এনাৰ্জিত ব্লগটো আৰম্ভ কৰিবলৈ বিকজ যেহেতু আপোনালোকে গম পায় মোৰ ৰিচেণ্টলি গা বেয়া হৈছিলে, মই গাটো ভাল পাইছিলোঁ কিন্তু যোৱাকালি মোৰ ইমানেই গা বেয়া হৈ গ'ল মানে মই অফিচ যাব নোৱাৰিলোঁ। কালি গোটেই দিনটো মই বিচনাত পৰি আছোঁ, মই একো এডিটিঙো কৰিব পৰা নাই। ইয়াৰ আগৰ ব্লগটোৰ মিনি ব্লগো মই আপোনালোকলৈ আগবঢ়াব পৰা নাই। তথাপিও বিহু আহি আছে, যিহেতু মই ধুনীয়া এটা শ্বৰ্টছ আগবঢ়াইছোঁ, যিহেতু মই কনষ্টেণ্টে থাকিব বিচাৰিছোঁ, তাৰমানে মই গেপ ল'ব বিচৰা নাই, সেইকাৰণে ধুনীয়াকৈ শ্বৰ্টছ এটা আগবঢ়াইছোঁ। আপোনালোকৰ ভাল লাগিব বুলি আশা থাকিলে, বাট যিহেতু ডেইলি ব্লগ যেতিয়া আনিম বুলি আপোনালোকক কৈছোঁ, চ' যি কি হওক মই ব্লগটো আৰম্ভ কৰি দিছোঁ। যেনেকৈ হওক আজিৰ দিনটো আপোনালোকৰ লগত মই স্পেণ্ড কৰিম আৰু মই মানে মেডিচিনো খাইছোঁ তথাপিও ভাল পোৱা নাই। নাজানো আৰু এইকেইদিন বতৰো ভাল নহয়, যিহেতু দেখিছে ৰুম চুমবোৰ মানে আন্ধাৰে হৈ থকা হৈছে, পোহৰ চোহৰ নাই, ৰ'দ চ'দ নাই, তাৰমানে এনি টাইম খালি বৰষুণে দি থাকে, এনি টাইম কলা মলাই কৰি থাকে মানে বতৰটো। চ' বতৰটোৰ কাৰণেও নাজানো পটককৈ চাগে ৰিকভাৰী হ'ব পৰা নাই। ভাবিছোঁ মেডিচিনটো খাই পেলাই ভাল পাম বুলি ভাবিছিলোঁ, কিন্তু কালি একদম ভাল নাপালোঁ। বাট ষ্টিল এতিয়া অকণমান বেটাৰ ফিল হৈছে, কালিলৈ একেবাৰে ভাল পাই যাম বুলি পূৰা পজিটিভ হৈ আছোঁ। চ' সেইটোৱে ব্লগ এটা আৰম্ভ কৰি দিছোঁ। এতিয়া দিনবিলাক আগবঢ়ো ব্লগ। কাপোৰ মেলি থৈছিলে, আকৌ দেখিছে বৰষুণ আহিলে, এয়া এতিয়া আকৌ গোটেই কাপোৰ আনিব লগা হৈছে। আকৌ চব ইয়াতে ক'ৰবাত মেলিব লাগিব ভিতৰত। এনেকুৱাই হৈ আছে এইকেইদিন, এনেই পটককৈ মানে মেলা হয় আকৌ বৰষুণ আহে, সেয়াই হৈ আছে কাপোৰ মেলা আনা। আকৌ আহিলে বৰষুণ। এয়া চাহ চবৰে একেলগে লাল চাহে খাইছোঁ আৰু এইফালে মিঠা বনাইছিলে, পিঠা চানা আৰু এইবোৰ কিবা কিবি, এইবোৰ টিকলিৰ চকো কেক, ভেনিলা এনেকুৱা। মায়ে চল লৈ আছে, আমি চবেই চল ল'ব লগা হৈছে, আকৌ ঠাণ্ডা খাই আছোঁ চবেই। আইতাই মাছ ধুই আছে, এইমাত্ৰ মাছ আহিছিল মানে। এইফালে ল'লে নাৰিকল, এয়া আজিকালি আকৌ নাৰিকল চাৰিকল আহে নহয় বেচিবলৈ। চাৰিটা লৈছে চাগে 100 টকা, 100 নে 110 টকা। আজি লাঞ্চৰ যোগাৰ নেকি? এয়া মাছ লৈছিলে আৰু এইফালে মাংস। আজি মাছ মাংস দুটাই। এতিয়া আকৌ অকণ বতৰটো ভালেই কৰিছে, মানে এতিয়া আকৌ যদি ভাল কৰিছে বুলি যদি আকৌ কাপোৰ চাপোৰবোৰ উলিয়াই দিয়ে, তাৰপাছত আকৌ ক'লা মলা কৰি আকৌ বৰষুণ দিয়ে, সেইকাৰণে এতিয়া আৰু কাপোৰ চাপোৰ উলিয়াই দিয়া নাই। বৰ ধুনীয়া কাপোৰ, তুমি ৰংটো চাবা। অঁ মই চাই ল'ম, অকণমান দিলেও এযোৰ দি দিবা। অ'কে। লাগে কালাৰ। অঁ তাইক দেখাই ল'ম। অঁ দেখাই দিম। অঁ মানে কি কয়, অনলাইন পাৰ্চেল এটা আহিছিলে, ভণ্টিৰ কাৰণে কাপোৰ এযোৰ দিছিলোঁ। চ' আইতাই কৈছে মানে মোকো চাই থ'বলৈ কৈছে, আইতাই মোক গিফ্ট দিব পাৰোঁ। লাঞ্চ ৰেডি হৈ গ'ল। এইফালে এয়া মাছ, আইতাৰখন দেখাই দিছোঁ, এয়া মাছৰ পেটু, এইফালে পাপৰ, এয়া নেমু জলকীয়া, এয়া দালি আৰু এয়া মাংস এনেকৈ দি দিছে। এইফালে পেটু, আজিকালি মই এইটো খায়ো ভাল পাওঁ। আৰু এয়া মাছ ফ্ৰাই, এয়াই আৰু আমাৰ লাঞ্চ। আমি চব বহিছোঁ, এতিয়া লাঞ্চ কৰি লওঁ। চ' চবেই লাঞ্চ এণ্ড কৰি ল'লোঁ আৰু এতিয়া অকণমান খোজ কাঢ়িম, অকণমান বাহিৰত বহিম, তাৰপিছত অকণমান ৰেষ্ট ল'ম। যদি মন যায় অকণমান এডিটিংটো আগবঢ়াই থ'ম। আৰু এতিয়া একদম পাতলকৈ অকণমান ৰ'দ উলিয়াইছে কাৰণে কাপোৰখিনি মানে অকণমান উলিয়াই দিছে, একেবাৰে পাতল আৰু ৰ'দটো। এতিয়া 4টামান বাজিব, চ' লাহেকৈ ছানছেট হ'বই। আজিকালি ছানছেটটো হোৱাৰ টাইমতহে মানে ৰ'দটো অকণমান উলিয়ায়, সেনেকুৱাই। কিন্তু ভাল লাগিছে, যিহেতু এইকেইদিন বতৰ একেবাৰে সেমেকা, তাৰমানে এনেইতো বৰষুণ ভাল লাগে, বাট একদম যদি 4দিন 5দিন যদি একেবাৰে সেমেকাই হৈ থাকে বতৰটো, তেতিয়া আৰু ভাল নালাগে আৰু ইমান। চ' অকণমান পাতলকৈ ৰ'দটো উলিয়াইছে কাৰণে ভাল লাগিছে। চ' সেইটোৱে, এতিয়া অকণমান থাকিম আৰু এনেই, তাৰপিছত ইভিনিং লগ পাম। গুড ইভিনিং। অকণমান ৰেষ্ট ল'লোঁ, তাৰপিছত এতিয়া আহিছোঁ কিটচেনলৈ, চাহ বনাব লাগিব। আপোনালোককো বোলো গুড ইভিনিং কৰি লওঁ। এয়া উঠাই দিছোঁ, এতিয়া অকল তেজপাত দি থৈছোঁ, অকণমান উতলি লওক। এইফালে কাপ ঠিক কৰি থৈছোঁ, অকণ উতলাৰ পিছতহে চাহপাতটো দিম। এইখিনি অকণমান ধুই লওঁ, তাৰপিছত চাহ বাকিব লাগিব আৰু। এয়া চাহ আনিলোঁ আৰু এইফালে চিংৰা, বাহিৰত একদম ঢেৰেকনি মাৰি আছে।
বৰষুণ অকণ পেলালে সেয়া তলত দেখিছে আৰু এতিয়া ঢেৰেকণি মাৰি আছিলে পূৰা বাহিৰৰ একদম বৰষুণ দেখিছে আজি ৰাতিলৈও ধাৰাসাৰ বৰষুণ দিয়ে নেকি তেনেকুৱা নিচিনাহে লাগিছে আৰু মই ভাবিছোঁ এতিয়া মই অকণমান স্কিন কেয়াৰ কৰি লওঁ বিকজ সদায় কৰিমকৈ থাকোঁ তাৰপিছত কিবা বেলেগ কাম ওলায় কিবা হয় তেনেকৈ থাকি যায় তো আজি বেলেগ একো মনত নপৰোঁতে মই ভাবিছোঁ মই স্কিন কেয়াৰ কৰি লওঁ এতিয়া ৰখিব লাগিব 15 মিনিটছ ইউ শুড অলছ' পেম্পাৰ ইউৰ চেল্ফ লাভ কি ডিনাৰ এয়া কাটিছা যে আজি আমি এয়া খাম ডিনাৰত আজি এনে কিবা বেলেগ খাব মন গ'ল এনেইতো ভাত খোৱাৰে প্লেন আছিলে বাট দেন ইমান হুলস্থুল কিবা বেলেগ খাম মটৰ কোনে মটৰ খাই ভাল পায় মইতো বহুত ভাল পাওঁ এনেকৈ খুলি থ'লে এতিয়া খাই থাকিম শেষে হৈ যাব এনেকৈ দেখিলে মই খাই থাকিম এতিয়া चलिए ओए कुछ मत लगाओ कॉपीराइट लगेगा चलिए हम थोड़ा सा टीवी देखते हैं इंडियन फैमिली ইয়াকে কয় হেমেকা বতৰ সেইবুলি কমপ্লেইন নকৰোঁ আকৌ দেই বতৰটোক এনে নহ'লে গৰমটো জল্দি আহিছে বুলি কমপ্লেইন কৰোঁ এতিয়া আকৌ মাৰ্চৰ এণ্ডলৈকে ইমান ধুনীয়া ঠাণ্ডা পেলাই আছে আকৌ কমপ্লেইন কৰিলে হ'ব জানো নহ'ব নহয় বতাহো মাৰি আছে আৰু আকাশখন বগা বগা দেখিছে নহয় মানে পূৰা ডাৱৰ আৰু এতিয়া বৰষুণ তেনেকৈ পেলোৱা নাই কিন্তু এটা শব্দ শুনিছে ন আপোনালোকে বৰষুণ পৰি থকা টাইপ সেইফালে এনেকৈ মানে নলা টাইপ আছে এই ওপৰৰ পৰা পানীবোৰ এনেকৈ পৰি থাকে একদম ঝৰ্ণা টাইপ বৈ থাকে সেইটোৰে শব্দ শুনিছে নহয় সেইটোৰে শব্দ পূৰা স্পীডত মানে পানীবোৰ বৈ থাকে সেইখিনিলৈ গৈ দেখাব পৰাহেঁতেন দেখালোহেঁতেন বাট নট পচিবল এয়া ডিনাৰ এইফালে একদম পূৰা ভেজিজৰ লগত ৱাই আৰু এইফালে স্ক্ৰেম্বল এগছ এইটো বতৰত কেতিয়াবা এনেকৈও খাব মন যায় চ' গাইজ একদম পূৰা ধোঁৱা ওলাই আছে গৰম গৰম মেগী এনেকুৱা বতৰ পাৰফেক্ট এতিয়া মই এনজয় কৰোঁ দেই চ' গাইজ এতিয়া ভাবিছোঁ আজিৰ ব্লগটো ইয়াতে এণ্ড কৰোঁ বৰষুণ দি আছে বাহিৰত সেইকাৰণে ইমান শব্দ হৈ আছে চ' আশা কৰোঁ আপোনালোকৰ আজি ব্লগটো চাই ভাল লাগিব একদম আৰম্ভতে সকলোকে চাব লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আপোনালোকে যিমানে ছাপোৰ্ট কৰি যাব সিমানেই মটিভেট হৈ যাওঁ আৰু এনেকুৱা ধুনীয়া ধুনীয়া লং ব্লগছ মিনি ব্লগ শ্বৰ্টছ মই আনি আছোঁ আৰু মোৰ ইনষ্টাগ্ৰামতো ফ'ল' কৰি দিব তাতো মই এতিয়া যিহেতু বিহু আহি আছে আৰু মই অলৰেডি নতুন পষ্ট কৰিছোঁ আৰু কৰিম চ' সেইটোৱে আপোনালোকে চাই গৈ থাকিব আৰু অকণমান বৰষুণটো দেখাই দিওঁ নেকি ব্লগ এতিয়ালৈকে মই দৰ্জা মাৰা নাই Oh my God. ইয়ালৈকে আহিছে পানী মজা চ' আপোনালোকে বৰষুণ এনজয় কৰি মজাকৈ শুই থাকক মই বৰষুণ এনজয় কৰি ধুনীয়াকৈ এডিট কৰি কালি এইটো ব্লগ আপোনালোকলৈ দি আছোঁ চ' এনেকৈ লগ পাই গৈ থাকিম 3 পিছ আতি হোজ